হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আগন্তুক নিযুক্তি পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে, হুৱেন ৱাজ দ্য ৰিজন অফ মটক এণ্ড শদিয়া এনেক্সড বাই দ্য ব্ৰিটিছ? মটক আৰু শদিয়া অঞ্চলটো কেতিয়া ব্ৰিটিছে নিজৰ অধীনলৈ আনিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, 1842। হু ৱাজ হেংড পাব্লিকলি উইথ মনিৰাম দেৱান? মনিৰাম দেৱানৰ সৈতে কাক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, পিয়লি বৰুৱা। দ্য ফাৰ্ষ্ট অইল ৱেল ইন এছিয়া ৱাজ ড্ৰিল্ড এট? এছিয়াৰ প্ৰথমটো তেলকূপ ক'ত খনন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, ডিগবৈ। হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট পলিটিকেল এছ'চিয়েশ্যন অফ কলনিয়েল আছাম? তলৰ কোনটো ঔপনিৱেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংগঠন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, যোৰহাট সাৰ্বজনিক সভা। হুৱেৰ ডিড দ্য ফাৰ্ষ্ট ছেছন অফ দ্য আছাম এছ'চিয়েশ্যন হোল্ড? অসম সন্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ, ডিব্ৰুগড়। দ্য হেডকোৱাৰ্টাৰ অফ আছাম সাহিত্য সভা ইজ চিটুৱেটেড এট? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, যোৰহাট। হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেছিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, ছবিলাল উপাধ্যায়। হু ৱাজ দ্য চিফ প্ৰেছিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম? অসমৰ স্বৰাজ পাৰ্টিৰ মুখ্য সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, তৰুণৰাম ফুকন। দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড ইন দ্য ইয়াৰ? কিমান চনত প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, 1846। হুইচ ওৱান অফ দ্য ফলোয়িং চাইটছ আৰ লিংকড টু দ্য চিপাহী মিউটিনি? তলৰ কোনটো স্থান চিপাহী বিদ্ৰোহৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, নৰ্থ ব্ৰুক গেট। হু ৱাজ দ্য লিডাৰ অফ 1857 ৰিভল্ট ইন আছাম? অসমত 1857 বিদ্ৰোহৰ অধিনায়ক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, মনিৰাম দেৱান। ট্ৰিটি অফ বদৰপুৰ ৱাজ চাইন্ড ইন দ্য ইয়াৰ? বদৰপুৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, 1824। ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড ইন দ্য ইয়াৰ? ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, 24 ফেব্ৰুৱাৰী 1826। হু ৱাজ ৰিকগনাইজড এজ দ্য ৰুলাৰ অফ মণিপুৰ ইন দ্য ট্ৰিটি অফ ইয়াণ্ডাবু? ইয়াণ্ডাবু সন্ধি মতে কোনে মণিপুৰৰ শাসক হিচাপে স্বীকৃতি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, গম্ভীৰ সিং। ট্ৰিটি অফ গুৱাহাটী ৱাজ চাইন্ড ইন দ্য ইয়াৰ? কিমান চনত গুৱাহাটী সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, 1833। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।